আজি আমি বৰপেটা পোনপ্ৰথমে বৰপেটা ডেণ্টেল সাৰ্জন এছ'চিয়েশ্যনৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি যেটো উদ্দেশ্য লৈ আপোনালোকক মাতিছোঁ তাৰ বাবে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মূল্যৱান সময়খিনি দিয়াৰ কাৰণে। আপোনালোকে হয়তো অৱগত নহয় যে বৰপেটা জিলাৰ বিভিন্ন স্থানত আমাৰ ভুৱা দন্ত চিকিৎসকসকলে এক দপদপনি সৃষ্টি কৰি আহিছে আৰু সেই দপদপনি আমাৰ জনস্বাস্থ্যৰ কাৰণে এক সংকটজন অৱস্থাৰ সৃষ্টি কৰিছে। আমি এই বিষয়ে অলৰেডি আমাৰ প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাইছোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে আমি বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা সিমানখিনি সঁহাৰি পোৱা নাই। আৰু আজি আমি নটিচ কৰিছোঁ কিছুমান ভুৱা দন্ত চিকিৎসকসকলে নিজৰ নামৰ আগত ডক্টৰ লিখি কিনে নিজ চেম্বাৰ চলাই আছে। আৰু এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে কিছুমান দন্ত চিকিৎসকসকলে মানে ৱেষ্ট বেংগল UP সাইডৰ পৰা নতুনকৈ পাছ কৰা ডেণ্টেল সাৰ্জনৰ চাৰ্টিফিকেটবিলাক মানে ভাড়াত আনি কিনে মানে প্ৰেক্টিছবিলাক চলাই আছে। এই বিষয়ে আমি অলৰেডি আমাৰ প্ৰশাসনক অৱগত কৰাইছোঁ। আৰু এজন ভুৱা দন্ত চিকিৎসক জে হুছেইন, সিহঁতে নিজৰ নামৰ আগত ডক্টৰ লগাই আজি বৰপেটা হাউলিত প্ৰেক্টিছ কৰি আছে। আমি অলৰেডি এজাহাৰ এখন দিছোঁ যেটো আসাম ষ্টেট ডেণ্টেল কাউন্সিলিঙৰ থ্ৰুতে আহিছে। আমি প্ৰশাসনৰ তাতে বহুতবাৰ যোৱাৰ পিছতো প্ৰশাসনে আমাক যিখিনি মানে সহায় সহযোগিতা আগবাঢ়িব মানে কৰিব লাগে কৰা নাই। আমি আপোনালোকৰ জৰিয়তে আমি বাৰে বাৰে আৰু প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক তথা আমাৰ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সিহঁতে এই বিষয়টো গভীৰভাৱে লয় আৰু মানে দোষীক উচিত মানে আইনগত হিচাপে যিখিনি ব্যৱস্থা কাৰ্য কৰিব লাগে সেইখিনি কৰে। ধন্যবাদ। আমি চাওক, ফাৰ্ষ্ট অফ অল সিহঁতৰ আমিতো এনেই ডাইৰেক্টলি ক'ব নোৱাৰোঁ, কিছুমান পেচেণ্টে আহে আমাৰ তাতে, সিহঁতৰ যিবিলাক মানে প্ৰেছক্ৰিপশ্যন লৈ আহে, প্ৰেছক্ৰিপশ্যনৰ ধৰণ আৰু সিহঁতে যিটো ট্ৰিটমেণ্ট কৰি আছে, যিটো প্ৰচেছত ট্ৰিটমেণ্ট কৰি আছে সেইবিলাক দেখিলে আমি গম পাই যাওঁ। কিছুমান পেচেণ্ট আহে যিটো নৰ্মেলি আমাৰ যেনেকুৱা প্ৰি কেঞ্চাৰি ষ্টেজবিলাকত আহে মানে আমাৰ তাতে নাহে, বহুত দেৰিকৈ আহে, মানে বিভিন্ন ধৰণৰ লক্ষণ আছে, সেইবিলাক চালে আমি গম পাই যাম এইটো একচুৱেলি মানে। আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ স্পেচিয়েলি আমাৰ আসাম ষ্টেট ডেণ্টেল কাউন্সিলৰ পৰা কাৰণে ৰেজিষ্ট্ৰেশ্যন দিয়া হয়, সেইটো সিহঁতৰ তাতে নাথাকে। সিহঁতে কিবা কিবি লিখি থাকে, যেনে মানে কিবা কিবি লিখি থাকে, এইটো আমি আৰু কেনেকৈ বুজাম আপোনাক, মানে অৰেল হাইজিনিষ্ট লিখি থাকে, যিটো একচুৱেলি প্ৰেক্টিছ কৰিব নোৱাৰে এজ এ ডেণ্টেল সাৰ্জন হিচাপে। প্ৰপাৰ ডিগ্ৰী নাথাকে। ডিগ্ৰীটো ডেণ্টেল সাৰ্জন মানে BDS হ'ব লাগে, বেচেলাৰ অফ ডেণ্টেল সাৰ্জন উইথ ৰিকগনাইজ মানে মেডিকেল কলেজ উইথ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু মানে ডেণ্টেল কাউন্সিল অফ ইণ্ডিয়াৰ হেৰি হ'ব লাগে, এপ্ৰুভেল হ'ব লাগে। আমি অলৰেডি এখন লিষ্ট ওলাইছোঁ, তাতে আমি 17-18জন মান ৰিকগনাইজ মানে সিহঁতে চেম্বাৰ চলাই আছে আৰু বিভিন্ন মানে ভুৱা নামেৰে ডেণ্টেল চলাই আছে। অলৰেডি 17জন মানে চিকিৎসকৰ মানে ভুৱা ডেণ্টেল চিকিৎসকৰ নাম আমাৰ তাতে আছে। আৰু এটা মানে নামকেইটা আমি সেনেকে ক'ব খোজা নাই, লিষ্টটো আপোনালোকক দি দিম। আৰু যিটো মানে FIR ৰেজিষ্টাৰ কৰা হৈছিল জে হুছেইন নামৰ এজন ভুৱা দন্ত চিকিৎসকৰ এগেইনষ্টত, হাউলি জে হুছেইন লিখে, আমি সম্পূৰ্ণ নামটো নাজানো আমি যে কি লিখে একচুৱেলি। এই হাউলি চেম্বাৰ চলাই আছে, সিহঁতৰ মানে যিটো FIR নাম্বাৰটো আপোনালোকক আমি প্ৰভাইড কৰি দিম, আপোনালোকে যাতে আমাক সহায় কৰিব পাৰে। এইটো আগত লিখিছে ব্ৰহ্মপুত্ৰ মেডিকেল হল হাউলিত হয়। আমি সিমানকে ডিটেইলছ নাজানো, কিন্তু আমাৰ তাতে মানে প্ৰাপ্যমান যিখিনি হেৰি আছে এভিডেন্স আমাৰ তাতে আছে। যোৱা বছৰত আমি অলমষ্ট ফেব্ৰুৱাৰীত FIR ৰেজিষ্টাৰ কৰিছিলোঁ। ফাৰ্ষ্টত আমি FIRখন এনেকৈ ৰেজিষ্টাৰ কৰা নাছিলোঁ,
আমি কি কৰিলো, যেটো আসাম ষ্টেট ডেন্টেল কাউন্সিলিং হয়, আমাৰ এসোসিয়েশনৰ ফালৰ পৰা এখন আমি হেৰি লিখিছিলো, কমপ্লেইন লিখিছিলো যে অমুক নামৰ মানুহজন ডক্টৰ লিখি আছে, আপোনালোকে একবাৰ চাই দিব। হ্যাঁ, এটো আসাম ষ্টেট ডেন্টেল কাউন্সিলিং লিখিছো মানে এটো গভর্নমেন্ট হেৰি হয়, গভর্নমেন্টৰ এটা ৰেজিস্টাৰ্ড বডি। জি চাওক, বহু ধৰণৰ বেমাৰ আছে, যেনেকুৱা মানে আপোনাৰ কেঞ্চাৰ হয়, প্ৰি কেঞ্চাৰ ষ্টেজত আমাৰ তাতে আহি গ'লে আমি মানে সোনকালে ট্ৰিটবিলাক কৰিব পাৰোঁ। আৰু যেনেকুৱা আমাৰ চিষ্ট বুলি কয়, বিভিন্ন ধৰণৰ গাম ডিজিজ হয় আৰু ডেণ্টেল কেৰিজ হয়, সেইবিলাক সিহঁতে যি কৰে একদম মানে সেইটো মানে মানে কম নিম্ন খাপৰ হয়, মানে বেছিকৈ নাজানে সিহঁতে, আৰু সেইটো কৰাৰ ফলত আমাৰ নৰ্মেল শ্ৰেণীৰ মানুহৰ জনস্বাস্থ্যৰ ওপৰত এক মানে সংকটজন অৱস্থাৰ সৃষ্টি হয়। আপোনালোকে এনেও জানে যে দাঁতৰ ক্ষতি হয়, মেইনলি দাঁতৰ নহয়, পুৰা বডিৰ ক্ষতি হয়। দাঁত মুখ, আমাৰ ডেন্টেল সাৰ্জন হিচাপে খালি আমি দাঁতৰ চিকিৎসা নকৰো, আমাৰ মুখৰ ভিতৰত বহুত ধৰণৰ বেমাৰ হয়, আলচাৰৰ পৰা আৰম্ভ কৰি মানে সিস্টৰ পৰা আৰম্ভ কৰি টিউমাৰৰ পৰা আৰম্ভ কৰি ইভেন কেঞ্চাৰলৈকে আমি ট্ৰিটমেন্ট কৰো। সেইটো বহুত মানে এটা ডাঙৰ সমস্যা আমাৰ কাৰণে। আমাৰ বহুত শিক্ষিত সমাজেও নাজানে একচুৱেলি কোন ডক্টৰ হয়, কোন ডক্টৰ নহয়। চ' সেইটো আমাৰ মানে বিভাগীয় কৰ্তৃপক্ষ যদি সেইটো মানে তদন্ত কৰে, তেতিয়াহে আমাৰ যিবিলাক ভুৱা দন্ত চিকিৎসক আছে সিহঁতে ইয়াৰ পৰা মানে তথাপিও অলপ এটা আইডিয়া মই দিব পাৰিম। অলৰেডি কৰিছো আমি। যোৱা বছৰ আমি আমাৰ যিজন মানে জইণ্ট ডিৰেক্টৰ ছাৰ আছে, সিহঁতক আমি অৱগত কৰাইছো, ইভেন লিষ্টখনো দিছিলো, কিন্তু আমি সিহঁতৰ ফালৰ পৰা এতিয়ালৈকে কোনো সেনেকুৱা সঁহাৰি পোৱা নাই। জিলা প্ৰশাসনক অৱগত সেনেকে কৰা নাই, কিন্তু SP ছাৰক যোৱা টাইমত যিজন SP আছিল সিহঁতক আমি অৱগত কৰাইছিলো। ছাৰে